নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজিৰ ভিডিঅ'টো আমি ডিসকাশন কৰিম বৰাক নদীৰ ওপৰত ইয়াৰ আগতে আমি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ডিসকাশন কৰিছিলো আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই এবাৰ চাই লব বৰাক নদীৰ উৎপত্তি হৈছে মণিপুৰত মনত ৰাখিব চাব মাউণ্টেইন ৰেঞ্জ হয় যোনটো পাটকাই মাউণ্টেইন ৰেঞ্জৰে এটা পাৰ্ট হয় তাৰ পৰাই বৰাক নদীৰ উৎপত্তি হৈছে ই অসমৰ বৰাক ভেলীৰ মাজেৰে বৈ গৈছে আৰু ব্ৰহ্মপুত্ৰৰ লগত মিলিছে গৈ বৰাক ৰিভাৰে বাংলাদেশত যেতিয়া বৰাক নদী বাংলাদেশত এন্টাৰ কৰিবলৈ হয় সেই সময়তে বৰাক নদী দুটা ভাগত ভাগ হৈ যায় অৰ্থাৎ দুটা চেনেলত ডিভাইড হৈ যায় যোনটো ডিস্ট্ৰিবিউটৰি বুলি কোৱা হয় বৰাক নদীৰ কুছিয়াৰা আৰু এটা সুৰমাৰ আৰু সেইভাবে বৰাক নদী সুৰমাৰ নদী বুলি বা সুৰমাৰ ৰিভাৰ বুলিও কোৱা হয় এইখিনি এটা প্ৰশ্ন হ'ব পাৰে যে বৰাক নদীৰ ডিস্ট্ৰিবিউটৰিখনৰ নাম কি তেতিয়াহলে কি হ'ব কুছিয়াৰা যেতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে বাংলাদেশত এন্টাৰ কৰে তেতিয়া যমুনা নাম লয় আৰু যমুনা আৰু যেতিয়া গংগাৰ লগ হয় তাৰ পিছত পদ্মা আৰু যেতিয়া বৰাক নদীৰ লগ হয় তেতিয়া মেঘনা নাম লয় আৰু অৱশেষত বে অফ বেংগলত পৰেগৈ বৰাক নদীৰ যদি আমি ৰিভাৰ বেচিনটো চাওঁ তেতিয়াহলে ইণ্ডিয়া বাংলাদেশ আৰু ম্যানমাৰলৈকে ইয়াৰ বিস্তৃত হৈ আছে আৰু যদি আমি ইণ্ডিয়াত চাওঁ অৰ্থাৎ ভাৰতবৰ্ষৰ মেঘালয় মণিপুৰ মিজোৰাম অসম ত্ৰিপুৰাকে ধৰি নাগালেণ্ডৰ কিছু অংশ বৰাক নদীৰ ৰিভাৰ বেচিনৰ অন্তৰ্ভুক্ত হয় ইয়াতে মই নৰ্থ বেংক আৰু সাউথ বেংক ট্ৰিবিউটাৰিজ বিলাক ডিভাইড কৰি ভালদৰে দি দিছো যিবিলাক ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰিজ হয় আপোনালোকে এবাৰ চাই মনত ৰাখিবলৈ ইজি হোৱাকৈ এটা মনত ৰাখিব যে আপোনালোকে যিবিলাক নৰ্থ বেংক ট্ৰিবিউটাৰিজ আছে সেইবিলাক কাছাৰ অৰ্থাৎ ডিমা হাছাও বা মণিপুৰ সাইডৰ পৰা যিবিলাক আহি লগ হৈছে সেইবিলাক হৈছে নৰ্থ বেংকত পৰিছেহি আৰু সাউথ বেংকৰ যিবিলাক ট্ৰিবিউটাৰিজ হয় সেইবিলাক প্ৰায় মিজোৰাম ফালৰ পৰা উৎপত্তি হৈ আহিছে গতিকে আপোনালোকে মনত ৰাখিবৰ কাৰণে সুবিধা হ'ব এতিয়া আমি বুজি লওঁ ট্ৰিবিউটাৰিজ আৰু ডিস্ট্ৰিবিউটাৰিজৰ মাজৰ ডিফাৰেন্স কি হয় এইখন ৰঙা যিডাল আস্তানি দিছোঁ সেইডাল হৈছে মেইন ৰিভাৰখনক বুজাইছে আৰু সাইডৰ ফালৰ পৰা যিবিলাক আহি লগ হৈছে সেইবিলাক হৈছে ট্ৰিবিউটাৰিজ অৰ্থাৎ যদি মেইন ৰিভাৰ চেনেলত এনেধৰণে আহি লগ হয় তেতিয়াহ'লে সেইবিলাক হ'ব ট্ৰিবিউটাৰিজ অন্যহাতে যদি মেইন চেনেলটোৰ পৰা এনেধৰণে দুটা ভাগ যদি ভাগ হৈ গৈছে তেতিয়া সেই ভাগ হৈ যোৱা চেনেলটোক আমি কওঁ ডিস্ট্ৰিবিউটৰি মানে মেইন চেনেলটোৰ পৰা এটা ভাগ সেপাৰেট হৈ গুচি গৈছে ইয়াৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে আমি জানি লওঁ আহক বৰাইল ৰেঞ্জে অসমৰ ব্ৰহ্মপুত্ৰ ভেলীক বৰাক ভেলীৰ পৰা সেপাৰেট কৰে মনত ৰাখিব বৰাইল ৰেঞ্জতে অসমৰ যি সৰ্বোচ্চ শৃংগ লাইকে ইয়াতে অৱস্থিত যেনেধৰণে নেশ্যনেল হাইৱে আছে ঠিক তেনেদৰে নেশ্যনেল ৱাটাৰৱে আছে বিভিন্ন নদীবিলাকত অসমত দুটা নেশ্যনেল ৱাটাৰৱে আছে নেশ্যনেল ৱাটাৰৱে 2 ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে আৰু ছেকেণ্ডটো হৈছে নেশ্যনেল ৱাটাৰৱে 6 যোনটো বৰাক ৰিভাৰত আছে